মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী ৩ ৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ১ নম্বৰ দিছে খালী ঠাই পূৰ কৰা। এতিয়া আমি ১ নম্বৰ প্ৰশ্নখিনিৰ জৰিয়তে আমি যোগ আৰু বিয়োগৰ মাজৰ সম্পৰ্কৰ বিষয়ে শিকিম। এতিয়া আহাচোন আমি প্ৰথম প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। কটো দিছে ৩১ যোগ আমাক এটা খালী বক্স দিছে, অৰ্থাৎ ৩১ৰ লগত ইয়াত কিবা এটা সংখ্যা যোগ হৈ আছে আৰু আমাক যোগফল কিমান দিছে ৪০। এতিয়া আমি আনটো সংখ্যা অৰ্থাৎ এই খালী ঠাইটোত কি সংখ্যা আছে সেইটো উলিয়াব লাগে। এতিয়া আমি সমাধান কৰোঁতে পাতি ল'ম। আমাক যোগফলটো কিমান দিয়া হৈ আছে ৪০, আমি ৪০ বুলি পাতি ল'লোঁ। এতিয়া আমাক এটা সংখ্যা কোন দিয়া হৈ আছে সেইটো হৈছে ৩১, গতিকে আমি ইয়াত ৩১ বুলি পাতি ল'ম। এতিয়া আমাক এটা সংখ্যা আমি পাই আছোঁ আৰু যোগফলটো পাই আছোঁ, গতিকে আনটো সংখ্যা অৰ্থাৎ বক্সটোৰ ভিতৰত কি আছে জানিবৰ বাবে আমি কি কৰিম জানানে? যোগফলটো অৰ্থাৎ ৪০ৰ পৰা আমি এটা সংখ্যা আমাক যোনটো দিয়া হৈ আছে অৰ্থাৎ ৩১টো বিয়োগ কৰিলে আমি আনটো সংখ্যা জানিব পাৰিম। এতিয়া আমি ৪০ৰ পৰা ৩১ বিয়োগ কৰিলে আমি বিয়োগফলটো কিমান পাওঁ ৯, গতিকে আমি ইয়াত ৯ পাতিলোঁ। গতিকে আমি এতিয়া যোগফল দিয়া হৈ আছিলে, আমাক এটা সংখ্যা প্ৰশ্নটোত দিয়া হৈ আছিলে, এতিয়া আমি বিয়োগফলৰ দ্বাৰা আনটো সংখ্যা কি পালোঁ ৯, গতিকে এতিয়া আমি বক্সটোত কি পাতিম ৯। এতিয়া আমি ইয়াৰ পৰা জানিলোঁ যে দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কি পাওঁ আমি আনটো সংখ্যা পাব পাৰোঁ। খটো দিছে ৭৫ যোগ আমাক খালী ঠাই এটা দিয়া হৈ আছে আৰু আমাক যোগফলটো কিমান দিয়া হৈ আছে ১০০। এতিয়া আমি আগৰ দৰে সেইটো সমাধান কৰিবলৈ চেষ্টা কৰিম। আমাক যোগফল কিমান দিয়া হৈ আছে ১০০, গতিকে আমি ১০০টো পাতি ল'লোঁ। এতিয়া আমাক এটা সংখ্যা কি দিয়া হৈ আছে প্ৰশ্নটোত ৭৫, আমি ৭৫টো ইয়াত পাতি ল'লোঁ। এতিয়া আনটো সংখ্যা পাবলৈ হ'লে আমি কি কৰিম যে ১০০ৰ পৰা অৰ্থাৎ যোগফলটোৰ পৰা এটা সংখ্যা অৰ্থাৎ ৭৫টো আমি বিয়োগ কৰিম। এতিয়া ১০০ৰ পৰা ৭৫ বিয়োগ কৰিলে আমি কিমান পাওঁ বিয়োগফলটো ২৫, গতিকে আমি ইয়াত ২৫ পাতিলোঁ। এতিয়া আমি আনটো সংখ্যা পালোঁ, আনটো সংখ্যা কিমান পালোঁ ২৫, গতিকে আমি এতিয়া বক্সটো কি ভৰাম ৭৫ যোগ ২৫, অৰ্থাৎ ৭৫ৰ লগত ২৫ যোগ কৰিলে কিমান হয় ১০০। এতিয়া আমাক গটো দিছে, প্ৰথমতে দিছে এটা খালী বক্স, অৰ্থাৎ ইয়াত এটা সংখ্যা আছে আৰু যিটো সংখ্যা আছে তাৰ লগত আমাৰ কিমান যোগ হৈ আছে ১৬০ যোগ হৈ আছে আৰু ইহঁত দুইটাৰ যোগফলটো কিমান ৩৫০। এতিয়া আমি খালী ঠাইটো পূৰণ কৰিব লাগে। আমাক যোগফলটো কিমান দিয়া হৈ আছে ৩৫০। ইয়াত এটা সংখ্যা কোনটো দিয়া হৈ আছে আমাক ২ নম্বৰটো দিয়া হৈ আছে, অৰ্থাৎ এটা সংখ্যা কোনটো দিছে ১৬০, গতিকে আমি ১৬০টো ইয়াত পাতি ল'লোঁ। এতিয়া আমি নিশ্চয় ইয়াৰ লগত কিবা এটা যোগ হৈ পেলাইহে ১৬০ৰ লগত যোগ হৈ পেলাইহে আমি ৩৫০ পাইছোঁ। এতিয়া আনটো সংখ্যা পাবলৈ হ'লে আমি কি কৰিম যে যোগফল অৰ্থাৎ ৩৫০ৰ পৰা এটা সংখ্যা অৰ্থাৎ ১৬০টো আমি বিয়োগ কৰিম আৰু এতিয়া ৩৫০ৰ পৰা ১৬০ বিয়োগ কৰিলে আমি কি পাম আনটো সংখ্যা পাম। গতিকে ৩৫০ৰ পৰা ১৬০ বিয়োগ কৰিলে হ'ব ১৯০। এতিয়া আমি আনটো সংখ্যা উলিয়াব পাৰিলোঁ। এতিয়া গতিকে আমি বক্সটোত কি পাতিম ১৯০ যোগ ১৬০ সমান যোগফলটো কিমান পাইছোঁ ৩৫০, অৰ্থাৎ ১৯০ৰ লগত ১৬০ যোগ কৰিলে কিমান হয় ৩৫০। এতিয়া আহাচোন আমি ঘৰটো সমাধান কৰাৰ চেষ্টা কৰোঁ। ঘৰটোত আগৰ দৰে কি দিয়া হৈ আছে, প্ৰথমতে খালী ঠাই দিয়া হৈ আছে, অৰ্থাৎ ইয়াত এটা সংখ্যা আছে যিটো আমি এতিয়া উলিয়াব লাগিব। এতিয়া এই সংখ্যাটোৰ লগত কিমান যোগ হৈ আছে ৪৯০ আৰু ইহঁত দুটাৰ যোগফল কিমান দিছে ৮১০। যিহেতু আমি এই সংখ্যাটো নাজানো, গতিকে আমি এই সংখ্যাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব যে যোগফলৰ পৰা আমাক যোনটো সংখ্যা দিয়া হৈ আছে সেইটো বিয়োগ কৰিব লাগিব। ইয়াত যোগফল কিমান আছে ৮১০। এটা সংখ্যা আমাক কিমান দিয়া হৈ আছে ৪৯০,
গতিকে এতিয়া আমি আনটো সংখ্যা পাবলৈ হ'লে কি কৰিম যে যোগফলৰ পৰা অৰ্থাৎ 810ৰ পৰা আমি কি কৰিম যোনটো আমাক প্ৰশ্নটো দিয়া হৈ আছে অৰ্থাৎ যিটো সংখ্যা আমাক দিয়া হৈ আছে 490 আমি সেইটো বিয়োগ কৰিম এতিয়া 810ৰ পৰা 490 গলে থাকে 320 অৰ্থাৎ আমাৰ খালি ঠাই থকা ঠাইখিনিৰ সংখ্যাটো হ'ব 320 তোমালোকে যোগটো নিজেও কৰি চাব পাৰা যে 320ৰ লগত 490 যোগ কৰিলে কিমান হয় 810 আৰু এনেকৈ আমি এটা সংখ্যা যদি দুটা সংখ্যাৰ যোগফল দিয়া হৈ থাকে আৰু প্ৰশ্নটোত যদি আমাৰ এটা সংখ্যা দিয়া হৈ থাকে গতিকে এতিয়া আমি আনটো সংখ্যা উলিয়াব পাৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ 2 নম্বৰত দিছে দুটা সংখ্যাৰ যোগফল 84 তাৰে এটা সংখ্যা 35 হলে আনটো কিমান এতিয়া আমি সমাধানটো কেনেকৈ কৰিম আমি আগতে এটা সংখ্যা দিয়া হৈ থাকিলে আমি কেনেকৈ আনটো সংখ্যা উলিয়াইছিলো যে যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰি আনটো সংখ্যা উলিয়াইছিলো এই প্ৰশ্নটো ঠিক তেনেদৰে আমি উলিয়াব লাগিব এতিয়া আমাক দিয়া আছে কি দুটা সংখ্যাৰ যোগফল 84 দিয়া আছে আৰু আমাক এটা সংখ্যা কোনটো দিছে এটা সংখ্যা দিয়া হৈ আছে 35 এতিয়া আমি আনটো সংখ্যা কিমান আছে সেইটো জানিবলৈ হলে আমি কি কৰিম যে দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা যোনটো দিয়া হৈ আছে সেইটো আমি বিয়োগ কৰিম এতিয়া 84 ৰ পৰা 35 গলে কিমান থাকে 49 গতিকে এতিয়া আমি আনটো সংখ্যা পাব পাৰিলো আৰু আনটো সংখ্যা হৈছে 49 ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ যেহেতু একেটা প্ৰশ্নই হয় একে ধৰণৰ প্ৰশ্ন হয় গতিকে তোমালোকে হেতু নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া হাসুন আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰাৰ চেষ্টা কৰো 4 নম্বৰত দিছে 453ৰ লগত কিমান যোগ কৰিলে 500 হ'ব এতিয়া 453ৰ লগত কিমান যোগ কৰিলে বুলি কৈছে গতিকে আমাক এটা সংখ্যা দিয়া হৈ আছে সেইটো হৈছে 453 আমাক কি কৈছে 453ৰ লগত কিমান যোগ কৰিলে 500 হ'ব এই 500টো কি জানানে আমাক যোগফলটো দিয়া হৈ আছে গতিকে আমি এটা সমাধান কৰোতে প্ৰথমে পাতি ললো যে এটা সংখ্যা কিমান দিয়া হৈ আছে 453 এতিয়া আমাক যোগফল কিমান দিয়া হৈ আছে 500 গতিকে আমি আনটো সংখ্যা এতিয়া বহুত সহজভাৱে উলিয়াব পাৰিম এতিয়া আনটো সংখ্যা পাবলৈ হলে আমি কি কৰিম যে যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আমি উত্তৰটো পাম এতিয়া 500ৰ পৰা আমি 453টো বিয়োগ কৰিলে কিমান পাওঁ বিয়োগফলটো 47 অৰ্থাৎ 453ৰ লগত 47 যোগ কৰিলে কিমান হ'ব আমি যোগফলটো 500 পাম গতিকে 453ৰ লগত 47 যোগ কৰিলে আমি যোগফল 500 পালো 6 নম্বৰটো দিছে এখন কিতাপৰ দাম 140 টকা তোমাৰ হাতত 80 টকা আছে আৰু কিমান টকা হলে তুমি কিতাপখন কিনিব পাৰিবা এতিয়া আমাক এখন কিতাপৰ দাম আছে কিমান 140 টকা কিন্তু তোমাৰ হাতত কিমান আছে 140 টকা নাই 80 টকাহে আছে অৰ্থাৎ তোমাক আৰু টকাৰ প্ৰয়োজন হ'ব গতিকে আমি কিমান লাগিব সেইটো জানিবলৈ হলে আমি কি কৰিম যে কিতাপখনৰ কিমান মুঠ দাম অৰ্থাৎ 140ৰ পৰা তোমাৰ হাতত কিমান আছে অৰ্থাৎ 80 বিয়োগ কৰি দিলে আমি আৰু কিমান টকা লাগিব সেইটো আমি উলিয়াব পাৰিম এতিয়া আমি কি কৰিম যে কিতাপখন কিনিবৰ বাবে আৰু টকা লাগিব 140 বিয়োগ 80 আমি বিয়োগফলটো কিমান পালো 60 টকা অৰ্থাৎ তোমাৰ হাতত আগতে 80 টকা আছিল এতিয়া যদি তোমাক আৰু 60 টকা তুমি লোৱা তেতিয়া হলে তুমি কিতাপখন কিনিব পাৰিবা তোমালোকে এটা যোগফলটো কৰি চাব পাৰা যে 80 ৰ লগত 60 যোগ কৰিলে কিমান হয় 140 গতিকে তোমাক এটা কিমান টকা লাগিব 60 টকা লাগিব 8 নম্বৰটো তোমালোকক দিয়া আছে প্ৰশ্নটো তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত কিমান যোগ কৰিলে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যাব এতিয়া আহাচোন আমি এই প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো আমি কি পাইছো 100 আৰু তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি আগতে পাই আহিছো সেইটো কিমান 999 এতিয়া কি দিছে প্ৰশ্নটো যে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত কিমান যোগ কৰিলে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যাব অৰ্থাৎ আমি 100ৰ লগত কিমান যোগ কৰিলে 999 পাম সেইটো সুধিছে
গতিকে ইয়াতো ঠিক তেনেদৰে এটা সংখ্যা দিয়া হৈ আছে আৰু যোগফলটো দিয়া হৈ আছে আমি আনটো সংখ্যা উলিয়াব পাৰিম এতিয়া কেনেদৰে যে আমি কি কৰিম 999 পৰা 100 বিয়োগ কৰিম আমি এতিয়া কি পালো 999 পৰা 100 বিয়োগ কৰোঁতে আমি বিয়োগফলটো পালো 899 অৰ্থাৎ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 100ৰ লগত 899 যোগ কৰিলে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 999 পোৱা যাব তোমালোকক ইয়াত 100ৰ লগত মই 899 যোগ কৰি 999 হৈছে এটো দেখুৱাই দিছো তোমালোকে নিজেও যোগফলটো উলিয়াই চাব পাৰা যে সমাধানটো শুদ্ধ হৈছে নে নাই ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰাৰ চেষ্টা কৰোঁ 9 নম্বৰ দিছে এখন মোনাত 90টা বগৰী আছিল কৰণে 40টা ৰমেনে 30টা আৰু বাকীকেইটা গৌতমে ললে গৌতমে কিমানটা বগৰী ললে এতিয়া এখন মোনাত কিমানটা মুঠ বগৰী আছে 90টা আৰু কৰণ আৰু ৰমেনে কিমানটাকে ললে 40টা আৰু 30টা অৰ্থাৎ আমি এটা কি কৰিব লাগিব যে ইহঁত দুটাই মুঠতে কিমান ললে সেইটো আমি প্ৰথমতে যোগ কৰি ল'ব লাগিব এতিয়া কৰণে ললে কিমান 40টা আৰু ৰমেনে ললে 30টা গতিকে আমি ইহঁত দুইটাকে যোগ কৰি কিমান পালো মুঠতে ইহঁত দুটাই লৈছে 70টা যেহেতু আমাৰ কিমানজন মানুহ আছিল তিনিজন মানুহ আছিল তিনিজনৰ ভিতৰত দুজনে কিমান ললে 70টা এতিয়া আমাক আৰু কৰণ আৰু যেহেতু ৰমেনে লৈ ললে এতিয়া বাকি থাকিল কোন গৌতম এতিয়া গৌতমে কিমানটা পাইছে সেইটো জানিবৰ বাবে আমি কি কৰিম যে মুঠ বগৰীৰ পৰা অৰ্থাৎ 90 পৰা কৰণ আৰু ৰমেনে যিমান বগৰী ললে সেইটো মুঠ যোগ কৰি আমি যোগফলটো বিয়োগ কৰিলে আমি গৌতমে লোৱা বগৰীৰ পৰিমাণটো আমি জানিব পাৰিম এতিয়া কি কৰিম আমি মুঠ বগৰী অৰ্থাৎ 90 পৰা কিমান লম বিয়োগ কৰিম 70 টো বিয়োগ কৰিম 90 পৰা 70 বিয়োগ কৰিলে থাকে কিমানটা বগৰী 20টা বগৰী গতিকে গৌতমে কিমানটা ললে 20টা বগৰী ললে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইতিমধ্যে 3খ অনুশীলনী শেষ হৈছে আমি নেক্সট ভিডিঅ'ত পৰৱৰ্তী পাঠৰ বিষয়ে আলোচনা কৰিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ